মই ভাবোঁ এইখিনি সময়ত বানপানীৰ সময়ত আমি প্ৰতিনিধিসকল চৰকাৰ জনগণৰ ওচৰত থিয় হ'ব লাগে। বিশেষভাৱে চৰকাৰৰ দায়িত্ব আছে। মুখ্যমন্ত্ৰী ডাঙৰক মই আহ্বান জনাইছোঁ, আপুনি DC চাৰ্কুল অফিচাৰসকল বা যিসকল প্ৰশাসনিক বিষয়া আছে অতি সোনকালে সেইসকলৰ আপুনি অৰ্ডাৰ দিয়ক, যাতে তেখেতসকলে জনগণৰ খাদ্যৰ ব্যৱস্থা, আপোনাৰ পশুধনৰ খাদ্যৰ ব্যৱস্থা, মানুহক কিছুমান জেগাত ফচি আছে উদ্ধাৰ কৰাৰ তৎকালীনভাৱে যাতে কৰে। আমি লক্ষ্য কৰিছোঁ এই কামখিনি হয়, কিন্তু গৈ গৈ মানুহে এসপ্তাহ যেতিয়া জমৰ যাতনা ভোগে তাৰপিছত গৈ কেতিয়াবা হয়, কেতিয়াবা 5 দিন 3 দিন 4 দিন যেতিয়া গুচি যায়, মানুহ কেনেকৈ বহুত মানুহ এনেকুৱা হৈছে যে চাং পাতি থাকিব লগা হৈছে, ঘৰৰ ভিতৰতো পানী বহুত এলেকাত বহুত অঞ্চলত এনেকুৱা হৈছে। গতিকে সেইসকল মানুহৰ 24 ঘণ্টা অতিবাহিত কৰা টান। তেনেস্থলত যদি 3 দিন 4 দিন 5 দিন 7 দিন পিছত যদি প্ৰশাসন তাতে যায়, তেতিয়াহ'লে সেই মানুহখিনি কেনেকৈ বাচিব? জীৱ জন্তুৰ কি উপায় হ'ব? গতিকে এই কামবোৰ যাতে তৎকালীনভাৱে হয়, জিলা উপায়ুক্তসকল, চাৰ্কুল অফিচাৰসকল আৰু যিসকল দায়িত্বত আছে সেইসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়া তৎকালীনভাৱে এই ব্যৱস্থাখিনি কৰাৰ কাৰণে তেখেতে অৰ্ডাৰ দিব লাগে। গোটেই অসমত বানপানী হৈছে, আপোনালোকে দেখিছে, চব জিলাতে বানপানী হৈছে আৰু এই ব্যৱস্থাপনাখিনি চৰকাৰে অতি সোনকালে কৰক, তাৰে মই দাবী জনাইছোঁ। মোৰ বৰপেটা জিলা, গোৱালপাৰা, ধুবুৰীকে আদি কৰি একেবাৰে মাজুলী, লখিমপুৰ, আপোনালোকে দেখিছে, ধেমাজি, গোলাঘাট, যোৰহাট, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, গোটেই অসম একেবাৰে বানপানী হৈছে। অইনবাৰ আপোনাৰ কিছু জিলাত হয়, কিছু জিলা ভাল থাকে। এইবাৰ কিন্তু অসমৰ একেবাৰে ইমূৰৰ পৰা সিমূৰলৈকে চব জিলাত এই অৱস্থা হৈছে। গতিকে প্ৰশাসনৰ যিসকল ব্যক্তি আছে সেইসকলে ট্ৰিপুল তৎপৰ হ'ব লাগিব। আগৰ দৰে যদি তেখেতসকলৰ গা নলৰে লাহে লাহে কৰে, মানুহ কিন্তু বিপদত পৰিব, বহু মানুহ মৰিব, পশুধন মৰিব, আৰু সেই অৱস্থালৈকে যাতে গৈ নাপায় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ। আপুনি ঘূৰি আছে, ঠিকে আছে, কিন্তু অকল আপুনি ঘূৰিলে, 2এজনে ঘূৰিলে নহ'ব। আপোনাৰ যিসকল প্ৰশাসনিক বিষয়া আছে সেইসকলক এলাৰ্ট কৰক, সেইসকল যাতে পানীত নামি মানুহক উদ্ধাৰ কৰাৰ কাম কৰে। তাকে এইটো বিগত দিনত আমি লক্ষ্য কৰিছোঁ, কেন্দ্ৰীয় হওক ৰাজ্য চৰকাৰ হওক, এই মানুহ যেতিয়া একেবাৰে বিপদত পৰি মানুহৰ অৱস্থা শেষ হৈ যায়, তেতিয়া গৈ 2-4 কিলো চাউল, দালি আৰু অলপ মানে পশু খাদ্য, একদিনৰ পশু খাদ্য আৰু এই পশুধনবিলাক যিবিলাক আছে, গৰু, ছাগলী, ম'হ, এইবিলাক এসপ্তাহ নাখাই থাকিব পাৰিব নেকি? সেইবিলাকৰ কি ব্যৱস্থা হৈছে? এনেকুৱা ধৰণৰ ব্যৱস্থা আমাৰ নাই, না কেন্দ্ৰৰ আছে না ৰাজ্যৰ আছে। বিগত দিনত আমি দেখিছোঁ। তাৰ কাৰণে এই প্ৰাকৃতিক দুৰ্যোগ যেতিয়াই আহে, বানপানী হয়, বছৰত প্ৰত্যেক বছৰে হয়, আৰু এইখিনি সময়ত জনগণ দুৰ্যোগ ভুগিব লগা হয়। কিন্তু চৰকাৰে তাৰ পিছতো তেখেতসকলৰ কোনো নতুন পৰিকল্পনা নকৰে যে এইবাৰ যি ভুল হৈ গ'ল, অহা বছৰ যাতে এই ভুল নহয়, তেনেকুৱা ধৰণৰ পৰিকল্পনা বিগত দিনত আমি লোৱা দেখা নাই। এইবাৰো তেনেকুৱাই হ'ব। জনগণ ভুগিব লাগিব, জনগণ বিপদত থাকিব, আৰু প্ৰশাসন গৈ এসপ্তাহ পিছত ওচৰ চাপিব, আৰু তেতিয়ালৈকে পানী কমিব, শেষ হ'ব। এই এটা অৱস্থা আমি বিগত দিন দেখিছোঁ। দিল্লীৰ চৰকাৰ, মোদী ডাঙৰীয়াৰ চৰকাৰ, এইটো জুমলাবাজী চৰকাৰ, আপোনালোকে জানে। তেখেতসকলে নিজে কয় এইটো জুমলা আছিল, জুমলাবাজী। টেলিফোনত এটা খবৰ কৰি থ'লেতো পেট নভৰে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা টেলিফোন কৰিলে বানপানী যিসকল মানুহ ককবগাই আছে সেইসকলৰ পেটততো ভাত এমুঠি নাযায়, পশুধনখিনি খাদ্য নাপায়। গতিকে টেলিফোন কৰিয়ে ক্ষান্ত নাথাকি দিল্লীয়ে দিব লগা পইচাখিনি দিছপুৰক দিয়ক, আৰু আমাৰ ৰাজ্যৰ যি দায়িত্ব আছে মুখ্যমন্ত্ৰীয়ে সেইখিনি পইচা মোকলাই দিয়ক, প্ৰশাসনক এলাৰ্ট কৰক, তুৰন্ত যাতে কাম হয়। তেনেকুৱা ব্যৱস্থা নল'লে মানুহটো বিপদত থাকিবই, বিগত দিন আমি দেখিছোঁ।